স্ট্রেচার করব তো আমি ইম্প্রোভাইজ স্ট্রেচার বানাবো লাগে তো ইম্প্রোভাইজ স্ট্রেচার বানাবো কারণে আমাক দুডাল বাঁহ লাগে বা ব্লেংকেট হলেও হ'ব নাইবা ৰছী হলেও হ'ব নহলেও আমাৰ ষ্টুডেণ্টৰ চাৰ্টৰ পৰাও পাৰি টি চাৰ্টৰ পৰাও পাৰি তো আমি এতিয়া ইম্প্রোভাইজ স্ট্রেচার দেখাম দুটামান ইম্প্রোভাইজ স্ট্রেচার দেখাম মিলি হৈ থাক তেতিয়া উঠাব পাৰিম যদি বহুত গধুৰ মানুহ হয় এইটো প্ৰচেছত তাক লৈ গৈ আমি এম্বুলেন্সত দিব পাৰিম ঠিক আছে তাৰপিছত ষ্টেচাৰত দেখা পাব না ষ্টেচাৰটো অলপ বেক কৰি লৈ যায় এজন ৰেস্কিউৱাৰ ষ্টেচাৰটো লগাই দিম ইয়াৰ পৰা দেখাবি না কম তিনিজন আহি ইয়াতে ইয়াত তিনিজন ইফালৰ পৰা চাব পাব লাগে দেখা পাব লাগে ঠিক আছে স্পাইনাল কৰ্ড ইঞ্জুৰি হ'ব পাৰে স্পাইনাল কৰ্ড ইঞ্জুৰি বুলি সাসপেক্ট কৰি পেলাই ষ্টেবিলাইজ ধুনীয়া কৰি দিব ঠিক আছে আরে না ঠিক আছে মিলি নাম করনা এটা ঠিক আছে এই স্টেশনটা মানে ভিতর और दुनिया में इसके साथ हुआ क्या है और जैसे उठाए थे बिल्कुल उन्होंने होने होंगे तारीखन होंगे चलिए ठीक है ঠিক আছে অলপ হাৰি দিয়ে অলপ হাৰি দিয়ে আৰু দুই বটল গাঁৱৰ মানুহবিলাক বহুত এক্সপাৰ্ট হয় এইবিলাক বনাবৰ কাৰণে আমাতকৈ কিজানি বহুত এক্সপাৰ্টেই হয় আমাৰ ট্ৰেইনিং পাৰ্পজৰ কাৰণে আমাৰ এক্সপাৰ্ট হয় কিন্তু গাঁৱৰ মানুহ বেছি এইবিলাক এক্সপাৰ্ট হয় বহুত ভৰ্তি নবনাব হয় পিছফালৰ পৰা দেখা পাইছে জানো ব্লেংকেট আছে নেকি স্কুলত ব্লেংকেট পুৰণা ব্লেংকেট নমাই দে দেখাই डायरेक्ट भिड़ आया गाँव डायरेक्ट ग्राउंड लिफ्ट देखा अपनी ये डायरेक्ट ग्राउंड लिफ्ट कर पेल स्टेशन बहाब पारे उठा रेडी 1 2 এনেকে আমি হসপিটাললৈ 108 পঠাব পাৰি এটা জায়গাৰ পৰা আন জায়গালৈ ঠিক আছে আমাৰ হৈছে সো আমি হেড বেন্ডেজ আমি টেষ্টটো বন্ধ ৰখাবৰ কাৰণে টেষ্টটো অলপ ৰখাবৰ কাৰণে আমি তাতে গ্লভছ পিস দি দিম এটো নিট এন্ড ক্লিন হ'ব লাগে কাৰণ নিট এন্ড ক্লিন নহলে আকৌ তাৰ তেজ ওলোৱা জায়গাৰ পৰা আকৌ ইনফেকশন হ'ব পাৰে সো এই কাৰণে এটো আমাৰ নিট এন্ড ক্লিন বস্তু আমি স্টেৰিলাইজ কৰি পেলাই বনোৱা থাকে সো আমি এটো আর যোনটো জায়গাত আঘাত হয়েছে তাত আমি গছ পিসটো দি পেলাই আমি তাক ধুনীয়াকৈ ষ্টেবিলাইজ কৰিব লাগে ট্ৰায়াঙ্গল বেন্ডেজ
চকুটো আৰু কাণটো ঢাকিব নালাগে। চকুটো আৰু কাণটো ঢাকিলে কি হ'ব? কিবা আমি ক'লে যদি শুনা নাপাওঁ, পানী খাব মন গৈছে নেকি বুলি ক'লে আমি সি শুনা নাপাব, সেইকাৰণে কাণটো বন্ধ কৰিব নালাগে। সেইটো হেড বেণ্ডেজ। মূৰত যদি আঘাত হৈছে তেতিয়া আমি হেড বেণ্ডেজ দি হস্পিটেলত পঠাব লাগে। হস্পিটেলত পঠোৱা পদ্ধতিটো আমি অথনি দেখালোঁ কেইটামান। ছাপ'জ তাৰ মূৰত আঘাত হৈছে, তাক আমি কি কৰিম? 100 চিট বা 200 চিট দি পেলাই আমি হস্পিটেলত বা 108ত পঠাব পাৰোঁ। ঠিক আছে, সিহঁতে উঠি দিয়া এবাৰ। এই লগৰবিলাক দেখাই দিছোঁ। পাঞ্জাবী নিচিনা লাগিছে নেকি আকৌ? লাগিছে ন? মানে ইয়াত কাম নাই আৰু তেতিয়া জুই, তাৰপৰা গাড়ী লাগিবই পানী। ইয়াতে পিন এটা আছে, এই পিনটো গুচাব লাগে। ফুল দি পিন, ফাৰ্ষ্ট পিন এইম দ্য বেষ্ট অফ ফায়াৰ। য'ত জুই লাগিছে আৰু এইটো বহুত কম সময়তে শেষ হৈ যাব। আপুনি একবাৰ চেমিনিলে গোটেই ওলাই গৈছে ইয়াৰ গেছ যোন ডিচি গেছ, কিন্তু আমি CO2টো এবাৰ ইউজ কৰি আকৌ বন্ধ কৰিব পাৰে, কিন্তু এইটো একেবাৰে গুচি যাব। ঠিক আছে, আৰু এছ এটা আছে, স্কুইজ দি হেণ্ডেল এণ্ড সুইপ চাইড টু চাইড। ঠিক আছে। আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা জুনাই ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত SDRFৰ কলাবৰেশ্যনৰ লগত আমি এখন ট্ৰেইনিং অৰ্গেনাইজ কৰিছিলোঁ, যাৰ মেইন টপিকটো আছিল ট্ৰেইনিং অন চাৰ্চ এণ্ড ৰেস্কিউ এণ্ড ফাৰ্ষ্ট এইড। যিহেতু জুনাইটো এভৰি ইয়াৰ বানপানী হৈ থাকে, তাৰ ৰিলেটেড আমি এখন ট্ৰেইনিং দিব বিচাৰিছিলোঁ। চিন্স ল'ৰা ছোৱালীবিলাকে আমাৰ টাৰ্গেট অডিয়েঞ্চ আছিল, লগতে আমাৰ যিসকল ফিল্ড ষ্টাফ আছে, ANM, আশা, NGO আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভছ, সিহঁতে আজি ইয়াত প্ৰেজেণ্ট আছিল। আৰু লগতে আমি এজ মাছ এজ পচিবল আমি এইটো ট্ৰেইনিঙৰ যোগেৰে মানুহখিনিক এৱেৰ কৰিব বিচাৰিছিলোঁ যে যিকোনো ক্ষেত্ৰত, যিকোনো দুৰ্যোগৰ ক্ষেত্ৰত কেনেকৈ আমাৰ ডিপাৰ্টমেণ্টে কাম কৰে আৰু কেনেকৈ মানুহবিলাকেও নিজৰ এমাৰ্জেঞ্চি টাইমত কিছুমান পাৰ্চনেলাইজড আপোনাৰ ইকুইপমেণ্টছ বনাব পাৰে, লাইক ষ্ট্ৰেচাৰ, আৰু যদি মানুহবিলাকে ফিজিকেলি কেনেকৈ আপোনাৰ ইম্প্ৰভাইজড টুলছ বনাব পাৰে ইন কেছ অফ মেডিকেল এমাৰ্জেঞ্চিজ, ইন কেছ অফ ফায়াৰ, ইন কেছ অফ এনি আদাৰ ডিজাষ্টাৰ। তাৰ লগতে আমি SDRFৰ লগত কৰিছিলোঁ আজি। যিহেতু ৱেডাৰটো ভাল নহয় জুনাইৰ, তাৰ কাৰণে আমি একচুৱেলি এইটো আউটডোৰ কৰিবলগীয়া আছিল। আউটডোৰ কৰিলে আমি ইয়াত মেডিকেল টিমৰো ইনভলভমেণ্ট দেখাব পাৰিলোঁ হয়, এইটো মকড্ৰিল টাইপৰ হ'ল হয়, বাট চিন্স ৱেডাৰ ভাল নাছিল আৰু ল'ৰা ছোৱালীবিলাকে বাহিৰত বৰষুণত তিতিলে মানে হেল্থ ইছ্যুজো হ'ব পাৰে, চ' আমি এইটো আজি ইনডোৰে কৰিছোঁ আৰু এক্সপেক্ট কৰিছোঁ যে প্ৰগ্ৰামটো ল'ৰা ছোৱালীবিলাকে ভালকৈ বস্তুখিনি শিকিছে আৰু ইমপ্লিমেণ্ট কৰিব ইন কেছ অফ ডিজাষ্টাৰ, আৰু সেইখিনি আছিল। হয়, ডেফিনেটলি। এতিয়া যিহেতু চিজ ফায়াৰ হৈছে বুলি কৈছে, এইটো ডেফিনেট নহয় যে চিজ ফায়াৰটো পাকিস্তানে হওক বা এইটো কণ্টিনিউ ৰাখিব। আৰু ডিজাষ্টাৰ, বিশেষকৈ আমি এইটো ডিজাষ্টাৰ ৰিলেটেড কৰিছিলোঁ, ত' ডিজাষ্টাৰটো ডেফিনেট নহয় যে এইবছৰ আহিব বা নেক্সট ইয়েৰ নাহিব। চ' আমি ভাবোঁ যে এইটোৰ লগত ল'ৰা ছোৱালীবিলাকে এৱেৰ হ'ব আৰু ফিউচাৰতো এইখিনি বস্তু, যিকেইটা ইম্প্ৰভাইজ টুলছ আৰু যিখিনি বস্তু আমি শিকাইছোঁ, সেইখিনি সিহঁতে এডাপ্ট কৰিব আৰু নিজৰ লাইফত কিবা টাফ চিটুৱেশ্যন হ'লে অভাৰকাম কৰিবলৈ কাৰণে সিহঁতক হেল্প হ'ব। এটা খুব মানে আমাৰ অসম চৰকাৰে এটা ভাল ব্যৱস্থা এটা কৰিছে এই প্ৰশিক্ষণ দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইয়াৰ আশে পাশে থকা যিমানবিলাক জনসাধাৰণক ইয়ালৈ মতা হৈছে আৰু আমাৰ আশে পাশে থকা বিদ্যালয়ৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলকো মতা হৈছে। বিশেষকৈ আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিটোত এনেকুৱা এটা মানে আমি ক'ব নোৱাৰোঁ যে আমাৰ কোনো দুৰ্যোগ নহ'ব, সেইকাৰণে আমি সকলো জনসাধাৰণে, ছাত্ৰ ছাত্ৰীসকলে, ৰাইজে যাতে দুৰ্যোগৰ সময়ত যাতে আমি দুৰ্গতজনক যাতে সহজতে খুব সোনকালে তেওঁলোকক যাতে উদ্ধাৰ কৰি এটা
প্ৰাথমিক চিকিৎসাৰ কাৰণে নিব পাৰে তাৰ এটা কৌশল আজি আমাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহকুমা ভিত্তিত তেখেতসকলে ইয়াত প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচী লৈছিলে। কিন্তু দুৰ্ভাগ্যজনক আমাৰ প্ৰতিকূল বতৰে আমাক যিটো আমি বাহিৰৰ আউটডোৰ কিবা কৰিব লাগিছিলে আমি বৰষুণৰ কাৰণে ভিতৰত ইনডোৰ কৰিব লগা হ'ল, যিখিনি ৱাৰ্ণিং বিপদজনক সাংকেতিক তেওঁলোকক ছিগনেল দিয়াৰ পৰা আৰম্ভ কৰি কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব লাগে আৰু কেনেকৈ তেওঁলোকক প্ৰাথমিক চিকিৎসালয় নিব লাগে সেই গোটেইখিনি ব্যৱস্থা কৰা আমাৰ আজি দিন আছিলে। সেইমতে যোৱাকালি আমি ব্ৰিফিং এটা ছেশ্যন এটা আছিলে, সেই ব্ৰিফিং ছেশ্যনত ছাত্ৰ আমি ছটা গ্ৰুপত শিক্ষকক আমি ভাগ কৰি দিছিলোঁ আৰু প্ৰত্যেক গ্ৰুপতে এজন মানে শিক্ষক আৰু 4-5জনকৈ ছাত্ৰী আমি কৰিছিলোঁ, যাতে আমি এই চাৰ্চ অপাৰেশ্যন আৰু ৰেস্কিউ অপাৰেশ্যনটো কেনেকৈ কৰিব পাৰি সেই কৌশলটো আমি ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু আমি প্ৰতিকূল বতৰে আমাক কিন্তু সেইটো কৰোৱাৰ পৰা আমাক বাধা জন্মালে। বাকী আমি চৰকাৰক ধন্যবাদ দিব লাগিব। অন্ততঃ আমি প্ৰাথমিক পৰ্যায়ত আমি কেনেকৈ এই দুৰ্গতজনক এটা বিপদজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি আনি আমি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ যিখিনি কৌশল আছে সেই কৌশলখিনি আমি ইয়াত ইনডোৰ আমাৰ অডিটৰিয়ামত সেই কৌশলখিনি ল'ৰা ছোৱালী আৰু আমাৰ জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ধেমাজি জিলা আৰু আমাৰ জোনাইৰ যিখিনি মণ্ডল কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সকলো কৰ্মকৰ্তাকে আৰু বিষয়াসকলক আমি বিদ্যালয়ৰ ফালৰ পৰা আমি জোনাইবাসী ৰাইজৰ হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।